ये गर्मी कोई बड़ी चीज़ नहीं है, गर्मी होना चाहिए लाइफ में। এতিয়া আজিকালি সৰু বাচ্চা এটাও মানে বাচ্চাৰ লগত খেলিব মন নকৰে, ফোনটো লাগে বা টিভি। উফ কি গৰম। ডিফাৰেন্স মানে কি তেতিয়া ইমান ফিল হোৱা নাছিলে, এতিয়া বহুত ফিল হয়। এক্সেস গৰম হৈ গৈছে আৰু পুৰা থাকিব নোৱাৰাকে। এতিয়া গৰমটো মানে সহ্য নোহোৱা হৈছে আৰু এতিয়াতো নোৱাৰি খেলিব কাৰণে ইমান গৰমত আৰু গৰমি কাফি है वैसे আগৰবিলাক কথা মনত পৰিলে অলপ দুখো লাগে, বেয়াও লাগে আৰু কিন্তু বাচ্চাবোৰ বাহিৰত খেলিবই নাপায়। এইটো বতৰত পিছে নোৱাৰেও আজিকালি, আমাৰ টাইমত ইমান কাম নাছিলে। দিনটো ঘূৰিলেও মানে সিমান ভাগৰ বা গৰম নালাগে। এতিয়া অলপ 2 ঘণ্টা 3 ঘণ্টা বাহিৰত থাকিলে বহুত মানে এক্সস্টেড ফিল হয়। এনেকৈ গছৰ তল খেল ধেমালি কৰিছিলোঁ, মাৰ্বল খেলিছিলোঁ। मैं जहाँ से आया हूँ इससे भी ज़्यादा गर्मी है। বাহিৰত গছ গছনি নোৰোৱে কিন্তু ভিতৰত এচি লগায়। চ' এচিৰ কাৰণেও বাহিৰৰ টেম্পাৰেচাৰটো বাঢ়ি গৈছে আৰু মেইনলি আমি গছ গছনি ৰুব লাগে। এতিয়াৰ গৰমে বাৰু আমাৰ কাম কাজত বহুত এফেক্ট কৰে, কিন্তু আপোনাৰ বাৰু সৰুকালৰ সেই ছামাৰ ভেকেশ্যন মনত আছেনে? গৰমত কি কৰিছিলোঁ আৰু মায়ে আইচক্ৰীম বনাই থৈছিলে ঘৰতে, নেমু টেঙা সেই চেপি মেলি তাতে পানী হেৰি কৰি পেলাই বৰফ ঢালি থৈছিলে, তেনেকৈ খাইছিলোঁ আৰু এতিয়া মানে মনত পৰিলে ভাল লাগে আৰু এইবিলাক কথা মনত পৰিলে। जब हम लोग का मतलब वैकेशन होता था स्कूलिंग टाइम पे ना, तो हम लोग इन जनरल घर में ही रहते थे, क्योंकि इस टाइम में हम लोग का निकलना होता नहीं था। দিনততো বাৰু ঠিকেই ইমান খেলা ধূলা কৰি থাকোঁ, ইমান মনত নাহে, বাট আজিকালি অলপ ফিল হৈছে গ্ল'বেল ৱাৰ্মিঙৰ কাৰণেই চাগে গৰমৰ বাঢ়িছে। মানুহবোৰে মানে য'তে ত'তে ঘৰ বনাইছে, গছ গছনিবোৰ কাটি পেলাইছে। তো আমাৰ ছামাৰ ভেকেশ্যন পুৰা জুলাই মাহটো বন্ধ হৈ থাকেতো ঘৰতে আছিলোঁ, ঘৰততো ইমান গৰম নহয় আৰু। ডিফাৰেন্স মানে কি তেতিয়া ইমান ফিল হোৱা নাছিলে, এতিয়া বহুত ফিল হয় আৰু গছ গছনি নাই, বতাহ চতাহ একদম নাই, ৰুমৰ ভিতৰত থাকি তেনেকৈ পঢ়িব লাগে, ক'তোবা ওলাইও যাব নোৱাৰি, বহুত আৰু মানে। সৰুকালৰ গৰমৰ দিনটো অলপ ঠিকে আছে, মানে ইমান ধূলি বালি নাছিলে ন, এতিয়াহে পুৰা একদম পলিউশ্যন হৈ গৈছে। বদনৰ মেমৰি আছেনে? এইটোতো মিছ কৰোঁ অভিয়াছলি। নাই এতিয়াতো বেছি গৰম দিছে লগাতকৈ। আৰু এনেকৈ গছৰ তল খেল ধেমালি কৰিছিলোঁ, মাৰ্বল খেলিছিলোঁ আৰু বহুত কিবা কিবি। গৰমটো গাত নালাগিছিল? নাই এতিয়া থিয় দি থাকিব নোৱাৰি ফুটপাথত, এনেকুৱা গৰম। এইটো কিহৰ কাৰণে? গছ গছনিবোৰ কটাই বাবে আমি মানুহবোৰেইতো মেইন গছ গছনি কাটি আছোঁ। কোনোতো গছ গছনি ৰুবলৈ নাযায়, কাটিবলৈহে জানে। ৰুব লাগিব, ৰুলেহে গৰম কমিব। ছামাৰ ভেকেশ্যনত এনেই জেঠাইহঁতৰ ঘৰত বা এনেকৈ অলপ গৈছিলোঁ আৰু বেলেগৰ ঘৰত গৈছিলোঁ আলহী খাবলৈ, তেনেকৈ আৰু ভাল লাগিছিলে সেই টাইমত? ভালেই লাগিছিলে। তেতিয়া গৰমটো গাত নালাগিছিলে নহয়? এতিয়া বেছি হৈ আছে গ্ল'বেল ৱাৰ্মিঙৰ কাৰণে। চবে ফোনতে বিজি, ছ'চিয়েল মিডিয়া, কাৰো হাতত ইমান মানে টাইম নাই, হয় নহয়? এতিয়া আগৰ গৰমৰ যিবোৰ দিন মানে আগৰ ছামাৰ ভেকেশ্যন দিন, সেইবোৰতো কেতিয়াও ঘূৰি নাহে। কেতিয়াও নাহে। তেতিয়াতো খেলিছিলোঁ ঠিকছে, তেতিয়া ইমান গৰম নাছিলেও, গাত গৰমেই নালাগিছিলে। সেইটো আজি আপোনালোকৰ টাইমত ইয়াতকৈ কম গৰম আছিলে ন? গৰম বহুত গৰম আছে, আমি খেলিব পাৰিছিলোঁ এটলিষ্ট বাহিৰত চবে মিলি। समर वेकेशन का बचपन में वही कि हम लोग जाके वो बोरिंग पंप से पानी उठाते थे दोपहर 2 बजे। वो पानी बहुत ठंडा होता था, गर्मी के टाइम में वो पानी पीने से लगता है कि फ्रिज का पानी कोई यूज़ का नहीं है, तो ये बहुत याद आता है। মোৰ এতিয়া মনত পৰে, মই স্কুলৰ পৰা LP স্কুলতে সেইদিনাখন মোক দেউতাই নতুন ছাতি এটা কিনি দিছিলে। তাৰপিছত গৰম বন্ধ দিছিলে সেইদিনাখনে, তো ছাতিটো লৈ পেলাই মই এজন ল'ৰাৰ লগত এই পুখুৰীত গা ধুইছিলোঁ। তাৰমানে গা ধুওঁতে সি কিবা খেলি মেলি কৰি ছাতিটো তাৰমানে পানীত পুখুৰীত পেলাই থৈ দিলে, আৰু সি কি বদমাচি কৰিলে নাজানো, ছাতিটো নাপালোঁ, বিচাৰি নাপালোঁ তাৰমানে পুখুৰীত। ঘৰত গালি খাইছে? ঘৰত মোক ইমান মাৰিছে নহয়, মানে একদম সেইদিনাখন মই আৰু মানে কি ক'ম আৰু, সেইটো এটা মোৰ মানে তুমি সোধাৰ লগে মনত পৰিছে। ঘৰে ঘৰে এচি হৈছে, মানুহে এতিয়া ধৰক বাহিৰত গছ গছনি নোৰোৱে কিন্তু ভিতৰত এচি লগায়। চ' এচিৰ কাৰণেও বাহিৰৰ টেম্পাৰেচাৰটো বাঢ়ি গৈছে আৰু মেইনলি আমি গছ গছনি ৰুব লাগে, আৰু ৰুলেই নহয় অকল তাক ধুনীয়াকৈ আমি যত্ন কৰি ডাঙৰ দীঘল হ'বলৈ, তেতিয়া নেক্সট 10 ইয়াৰ্ছলৈকে এতিয়া যদি আমি গছ গছনি ৰুওঁ তেনে নেক্সট 10 to 20 ইয়াৰ্ছত ভাল এটা। তাৰ কাৰণে আগতে খেলিব পাৰিছিলোঁ, ইমান গৰম নাছিলে আৰু। কি কৰিছিলে তেতিয়া? কৰিছিলোঁ কিবা ছামাৰ ভেকেশ্যনৰ টাইমত ক্ৰিকেট খেলিছিলোঁ, বেছিভাগ মেক্সিমামটো ক্ৰিকেটেই খেলিছিলোঁ। ক্ৰিকেট খেলি ভাল লাগিছিলে। তেতিয়া গৰম গাত নালাগিছিলে? নাই এতিয়া নালাগিছিলে, এতিয়া ডাঙৰ হোৱাৰ বেছি গাত লগা হৈ গৈছে। বহুত ডিফাৰেঞ্চ। সৰুকালৰ গৰমটো আপোনাৰ মানে আমি অনুভৱ কৰা নাছিলোঁ একচুৱেলি, এতিয়া গৰমটো মানে সহ্য নোহোৱা হৈছে আৰু। ইমান গৰমটো বাঢ়ি যোৱাৰ কাৰণটো কি বুলি ভাবে? গৰমটো এই পৰিৱেশৰ কাৰণে হৈছে, আপোনাৰ গাড়ী ঘোঁৰা বেছি হৈছে, গছ গছনি নাইকিয়া হৈছে, আপোনালোকে গম পায়, সেইটো কাৰণে গৰমটো এতিয়া বেছি বাঢ়া হৈছে। ধৰক ৰাতিপুৱাৰ পৰা ব্ৰেকফাষ্ট কৰাৰ পিছতে খেলিব যাওঁ, আহি কেতিয়াবা লাঞ্চ কৰাৰ সময়ত আহোঁ, কেতিয়াবা নহ'লে লগৰ ল'ৰাৰ লগত ঘূৰি পকি গধূলি আহোঁ আৰু
দিনটো ঘূৰিলেও মানে সিমান ভাগৰ বা গৰম নালাগে এতিয়া অলপ 2 ঘণ্টা 3 ঘণ্টা বাহিৰত থাকিলে বহুত মানে এক্সজষ্টেড ফিল হয় ঘৰত যাওঁ লাগে আগতেও আমি এইটো ডাব চাপ খোৱা চখ বাৰু আগৰ পৰাই আছে এইটো আজিকালি নিচিনা এতিয়া ইমান ঠাণ্ডা পানীৰ দৰকাৰ নাছিলে আজিকালি যেনেকৈ মানে ফ্ৰিজ নহ'লে মানুহ চলিবই নোৱাৰে আগতে সেনেকুৱা দৰকাৰ নাছিলে ক'ৰবাত নৰ্মেল পানী পালেও খাই দিলে হৈ যায় আজিকালি মানে সেইটো বহুত ডিফাৰেঞ্চ আৰু